ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সৈতে অনুষ্ঠিত হৈ আছে গৌৰৱোজ্জ্বল শতবৰ্ষ অনুষ্ঠান 2025। শতবৰ্ষ অতিক্ৰম কৰা উক্ত অনুষ্ঠানৰ কালি বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়ণৰ পাছত আবেলিৰ ভাগত আদৰণি সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। জামুগুৰিহাটৰ বিশিষ্ট যুৱ ব্যৱসায়ী সাহিত্যিক তথা স্মৃতিগ্ৰন্থৰ সম্পাদক মিংকু কলিতাই আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৃতিগ্ৰন্থৰ শুভ উন্মোচন কৰে বিশিষ্ট লেখিকা তথা সাহিত্যিক অৰূপা পাটংগীয়াই। স্মৃতিগ্ৰন্থ উন্মোচনী সভাত উন্মোচকগৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি অতি মননশীল তথা সাৱলীল বক্তব্য প্ৰদান কৰে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক নৃত্য বৰাই। সভাত প্ৰতিদিন কাকতৰ সম্পাদকগৰাকীয়ে তেওঁ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা দিনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। অনুষ্ঠানত জামুগুৰিহাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত আছিল। স্বাভাৱিকতে শতবৰ্ষ অনুষ্ঠানত যোগ দি পেলাই মই খুব আনন্দ পাইছোঁ। মানুহৰ যি উৎসাহ উদ্দীপনা, এখন স্কুলৰ শতবৰ্ষ পাৰ হৈ যোৱাটো এটা অত্যন্ত গৌৰৱৰ কথা। আমি তাৰ অংশীদাৰ, গতিকে মই আচলতে আলহী নহয়, মই এই উৎসৱৰ এজন অংশীদাৰ। মই মোৰ অঞ্চলটোক লৈ সদায় মই গৌৰৱান্বিত। আমাৰ ভাষা সাহিত্য সংস্কৃতিলৈ এই অঞ্চলটোৰ আমাৰ যি অৱদান, এই স্কুলখনৰ প্ৰায় শতাংশই দাবী কৰিব পাৰোঁ। এইটো এটা গৌৰৱৰ কথা। আজি অলপ সময় কাৰণে লৈ আহি আৰু 7 দিন পৰিৱেশ কাৰ্যসূচী আছে। মই বিশেষ কাৰণত থাকিব নোৱাৰিম। আজি প্ৰথমবাৰৰ বাবে মই জামুগুৰি অঞ্চললৈ আহিছোঁ আৰু আহিছোঁ এটা পবিত্ৰ ক্ষণত। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন শতবৰ্ষৰ স্মৃতিগ্ৰন্থ আছে, সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবলৈ তেখেতসকলে মোক নিমন্ত্ৰণ কৰিছিল আৰু মই বহুতেই আনন্দৰে আহিলোঁ আৰু মই ইয়াৰ পৰা খুব সুখকৰ স্মৃতি লৈ যাম। খুব ভাল লাগিলে ইয়াত আহি। কামনা কৰিছোঁ এইখন বিদ্যালয় দুপে উন্নতি কৰক আৰু অসমীয়া জাতি। নগদুৱাৰৰ পৰা প্ৰাণশংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।